সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 9.2ৰ প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য ছাম, আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে যোগফল উলিওৱা। চোৱা, এই যে প্ৰশ্নকেইটা দি আছে এইখিনি আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। চোৱা কেনেকৈ কৰিম আমি। প্ৰথমে ইয়াত লিখি লোৱা যে নম্বৰ 1ৰ এৰ চলিউশ্যন। প্ৰথম চোৱা, 1 নম্বৰ প্ৰশ্নত কি লিখা আছে, 6/3 হয়নে, 6/3 প্লাছ কিমান লিখা আছে চোৱা, 3/5। এতিয়া চোৱা, ইয়াত যে এই পৰিমেয় সংখ্যাটো বা ভগ্নাংশটো যে লিখা আছে, এই ভগ্নাংশটো তলত থকা সংখ্যাটো কি বুলি কোৱা হয়, হৰ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত চোৱা হৰ কিমান আছে 6, আৰু ইয়াত চোৱা হৰ কিমান আছে 3 হয়নে, ইয়াত লিখি লোৱা। আৰু অৰ্থাৎ ই যোনটো হৰ আছে, হৰৰ প্ৰথমে আমি কি কৰিব লাগিব, লসাগুটো উলিয়াই ল'ব লাগিব। এতিয়া চোৱা, ইয়াত এনেকুৱা এটা সংখ্যা দি কি কৰা, হৰণ কৰা, যোনটো সংখ্যা এই 6 আৰু 3ত যাব। চোৱা, আমি যদি কি কৰোঁ, 2 দি হৰণ কৰোঁ, 2 6ত কেইবাৰ যাব, 3বাৰ। যিহেতু 2 3ত নাযায়, 3টো কি হ'ব, তললৈ নামি আহিব। এতিয়া চোৱা, ইয়াত যদি আমি 3 দি যদি হৰণ কৰোঁ, 3 3ত কেইবাৰ যাব, এবাৰ। আকৌ এই 3 3ত কেইবাৰ যাব, এবাৰ হয়নে। এতিয়া ইয়াত পূৰণ কৰি চোৱাচোন কিমান হয়, 3 2 6, 6 লগত 1টো পূৰণ কৰা, 6 1 6, আৰু এই 1টো পূৰণ কৰিলে কিমান হ'ব, 6 হ'ব হয়নে। অৰ্থাৎ LCM, আৰু যাক অসমীয়াত কোৱা হয় লসাগু। লসাগুটো কিমান হ'ব গৈ চোৱা, 6 হয়নে। 3 2 6, 6 লগত 1 পূৰণ কৰিলে 6 হ'ব হয়নে। অৰ্থাৎ কিমান পালোঁ, লসাগুটো 6 পালোঁ। এতিয়া চোৱা, তলত লিখা এই 3 আৰু 6 লসাগুটো কিমান পাইছোঁ, 6 পাইছিলোঁ, ইয়াত 6 লিখা। এতিয়া চোৱা, এই 6 6ত কেইবাৰ যাব, এবাৰ হয়নে। আমি যদি নিউতাটো যদি পঢ়োঁ, 6 1 গুণ কিমান হয়, 6। অৰ্থাৎ চোৱা, এই 6 6ত কেইবাৰ যাব, এবাৰ। ইয়াত 1 লিখা, পূৰণ লিখা, আৰু ওপৰত যিহেতু 3 আছে ইয়াত 3 লিখি দিয়া। এতিয়া মাজত যোগ চিন আছে, যোগ চিনটো দিয়া। আৰু এই 3 6ত কেইবাৰ যাব চোৱাচোন, 3 2 গুণ কিমান হয়, 3 2 গুণ 6 হয়নে। এতিয়া 3 6ত কেইবাৰ যাব, দুবাৰ। ইয়াত লিখা 2 ইয়াত পূৰণ হ'ব, 2 পূৰণ ওপৰত কিমান আছে 5, ইয়াত 5 লিখা। এতিয়া চোৱা, এই তলত 6 আছে নহয়, ইয়াত 6 লিখা, 3 লগত 1টো পূৰণ হৈ আছে, 3 1 গুণ কিমান 3, মাজত যোগ আছে, যোগ চিন দিয়া, আৰু 5ৰ লগত 2 পূৰণ কৰা, 5 2 গুণ কিমান 10, ইয়াত 10 লিখা। এতিয়া চোৱা, ইয়াত তলত 6 আছে নহয়, 6 লিখা, আৰু 10 আৰু 3 কিমান হ'ব, 13। অৰ্থাৎ কিমান হ'ল আমাৰ এনচাৰটো, 6/13। আৰু এইটো চোৱা, আমি বেলেগ ধৰণৰ কৰিব পাৰি, অৰ দি পেলাই চোৱা, অৰ দি কেনেকৈ কৰিব পাৰি চোৱা। প্ৰথমে প্ৰশ্নটো লিখি লওঁ, কিমান আছে চোৱা, 6/3 প্লাছ 3/5। এতিয়া চোৱা, এই ইয়াত 6 আৰু 3 আছে হয়নে। এই 6 আৰু 3 প্ৰথমে কি কৰি দিয়ে, পূৰণ কৰি দিয়ে। 6 3 গুণ কিমান হ'ব, 18 হ'ব হয়নে। তলত লিখা 18। এতিয়া চোৱা, 6 18ত কেইবাৰ যাব, 3বাৰ যাব হয়নে, 3বাৰ। চোৱা, 6 3 গুণ কিমান হয়, 18। অৰ্থাৎ চোৱা, 6 18ত কেইবাৰ গ'ল, 3বাৰ গ'ল হয়নে। ইয়াত 3 লিখা, পূৰণ, ওপৰত যিহেতু 3 আছে ইয়াত 3 লিখা, মাজত যোগ আছে, যোগ লিখা। আৰু 3 18ত কেইবাৰ যাব চোৱাচোন, 3 18ত কেইবাৰ যাব, 6বাৰ। ইয়াত 6 লিখা, পূৰণ, ওপৰত 5 আছে, 5 লিখা। এতিয়া চোৱা, ইয়াত তলত 18 আছে, 18 লিখা, 3 3 গুণ 9, ইয়াত যোগ আছে, যোগ চিন দিয়া, আৰু 5 6 কিমান 30 হয়নে, 30 লিখা। এতিয়া চোৱা, ইয়াত তলত 18 আছে, 18 লিখা, 30 আৰু 9 কিমান হ'ব, 39। এতিয়া চোৱা, আমি এই সংখ্যাটো কি দি কাটিব পাৰি চোৱা। আমি যদি কি কৰোঁ, 3 দি কাটো, 3 দি 18টো কাটিলে কেইবাৰ যাব, 3 6বাৰ যাব হয়নে। আৰু এই 39টো 3 দি কাটিলে কেইবাৰ যাব, 3 3 যাব এবাৰ, আৰু 9ত যাব কিমান বাৰ, 3বাৰ। অৰ্থাৎ চোৱা, কিমান পালোঁ, 6/13 হয়নে। চ' ইয়াতে কিমান পাইছোঁ, 6/13, ইয়াতো পাই গ'লোঁ 6/13 হয়নে। অৰ্থাৎ আমি লসাগুটো উলিয়াইও কৰিব পাৰি, নহ'লে এই তলত যোনটো হৰ আছে, হৰটোক আমি কি কৰিব পাৰি, ডাইৰেক্ট পূৰণ কৰিও কি কৰিব পাৰি, এনচাৰটো উলিয়াই ল'ব পাৰি। ইয়াৰ পিছত চোৱা, 2 নম্বৰটো, অৰ্থাৎ বি নম্বৰটো চোৱা কেনেকৈ কৰিম। নম্বৰ বিৰ চলিউশ্যন, বি নম্বৰটো চোৱা কিমান লিখা আছে, 6/-5, ইয়াত লিখা আছে 6/-5 যোগ, আৰু কিমান আছে চোৱা, 7/4 হয়নে, ইয়াত লিখা 7/4। এতিয়া চোৱা, এই প্ৰথমে 6 আৰু 7ৰ কি কৰা, লসাগু উলিয়াই লোৱা। ইয়াত 6 আৰু 7ৰ যদি আমি লসাগু উলিয়াওঁ, কিমান হ'ব চোৱা, 6টো কি দি যাব চোৱা, 2 দি যাব হয়নে, 2 6ত কেইবাৰ যাব, 3বাৰ। যিহেতু 2 7ত নাযায়, 7টো তল নমাই দিয়া। এতিয়া চোৱা, ইয়াত 3 আছে, ইয়াত 7 আছে হয়নে। আকৌ 3 দি হৰণ দিয়াচোন, 3 3ত কেইবাৰ যাব, এবাৰ। আৰু যিহেতু 3 7ত নাযায়, 7টো তল নমাই দিয়া। এতিয়া চোৱা, ইয়াত 7 আছে, ইয়াত 7 দি দিয়া, 7 7ত কেইবাৰ যাব, এবাৰ। আৰু যিহেতু 1ত নাযায়, 1টো তল নমাই দিয়া। এতিয়া এইকেইটা পূৰণ কৰা, 7 3 গুণ 21, 21 2 গুণ কিমান 42, আৰু 42ৰ লগত এককেইটা পূৰণ কৰিলে কিমান হ'ব, 42 হ'ব হয়নে। অৰ্থাৎ LCMটো কিমান পাইছোঁ আমি, 42 পাইছোঁ হয়নে। ইয়াত লিখি দিয়া 42। এতিয়া চোৱা, 6 42ত কেইবাৰ যাব চোৱাচোন, 6 পূৰণ 7, 6 7 গুণ কিমান হয়, 42 হয় হয়নে। অৰ্থাৎ চোৱা, এই 6টো, অৰ্থাৎ এই 6টো 42ত কেইবাৰ যায়, 7বাৰ। ইয়াত লিখা 7 পূৰণ, আৰু ওপৰত কিমান আছে, -5 আছে, ইয়াত -5 লিখা, -5, যিহেতু মাজত যোগ আছে, যোগ চিন দিয়া। আৰু চোৱা, এতিয়া এই 7 42ত কেইবাৰ যাব চোৱাচোন, 7 42ত যাব 6বাৰ। ইয়াত লিখা 6 পূৰণ, আৰু ওপৰত 4 আছে, 4 লিখা। এতিয়া তল 42 আছে, 42 লিখা। এই 5ৰ লগত 7টো পূৰণ আছে, 5 7 গুণ কিমান 35। যেহেতু ইয়াত বিয়োগ চিন আছে, ইয়াত বিয়োগটো দিয়া, ইয়াত যোগ আছে, যোগ দিয়া, আৰু 4 6 গুণ কিমান 24। এতিয়া চোৱা, তলত 42 আছে, 42টো লিখি লোৱা। এতিয়া চোৱা, ইয়াত আছে 35, ইয়াত আছে 24, যিহেতু মাইনাছটো ডাঙৰ হয়নে। এতিয়া 35ৰ পৰা 24টো বিয়োগ কৰাচোন,
35ৰ পৰা 24টো বিয়োগ কৰা 5ৰ পৰা 4 গ'লে 1 3ৰ পৰা 2 গ'লে 1 হয়নে অৰ্থাৎ কিমান পালো 11 আৰু যেহেতু মাইনাছটো ডাঙৰ সেইকাৰণে কি কৰে ইয়াত মাইনাছটো চিনটো দি দিয়ে এতিয়া চোৱা চি নাম্বাৰটো কেনেকৈ কৰিবা নম্বৰ চি সলিউশন চি নাম্বাৰটো চোৱা কিমান আছে 15 ভাগৰ -8 হয়নে ইয়াত লিখি লোৱা 15 ভাগৰ -8 যোগ তাৰপিছত কি আছে চোৱা 20 ভাগৰ -3 হয়নে 20 বাই ব্ৰেকেট -3 এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰা এই 15 আৰু 20 কি কৰা লসাগুটো উলিয়াই লোৱা ইয়াত লিখে 15 ইয়াত লিখে 20 যেহেতু চোৱা ইয়াত কিমান আছে 5 ইয়াত আছে কিমান 0 আমি কি কৰিব পাৰি 5 দি হৰণ কৰিব পাৰি হয়নে 5 15 কেইবাৰ যাব চোৱা 3 বাৰ আৰু 5 20 কেইবাৰ যাব চোৱা 4 বাৰ হয়নে যেহেতু চোৱা যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 4 কেইবাৰ যাব 2 বাৰ যেহেতু 2 3 নাযায় 3টো কি কৰা তললৈ নমাই দিয়া এতিয়া চোৱা আমি যদি 3 দি হৰণ কৰোঁ 3 3 কেইবাৰ যাব এবাৰ যেহেতু ইয়াত 2 আছে 2টো নমাই দিয়া এতিয়া গোটেইকেইটা পূৰণ কৰি দিয়াচোন 5 5 দুগুণ কিমান 10 10ৰ লগত যদি 3 পূৰণ কৰোঁ কিমান হ'ব 10 3 গুণে কিমান হ'ব 30 30ৰ লগত যদি 2 পূৰণ কৰোঁ কিমান হ'ব 60 হ'ব হয়নে অৰ্থাৎ আমাৰ এলচিএমটো অৰ্থাৎ লসাগুটো কিমান পাইছোঁ 60 পাইছোঁ হয়নে অৰ্থাৎ ইয়াত লিখা 60 এতিয়া চোৱা ইয়াত আছে 15 15 60 কেইবাৰ যাব চোৱাচোন 15 4 গুণ কিমান হয় 60 হয় হয়নে অৰ্থাৎ চোৱা 15 7 কেইবাৰ যায় 4 বাৰ হয়নে ইয়াত লিখা 4 পূৰণ যেহেতু ওপৰত কিমান আছে -8 আছে ইয়াত -8টো লিখি লোৱা যেহেতু মাজত যোগ আছে যোগ চিন দিয়া এতিয়া চোৱা ইয়াত আছে 20 হয়নে 20 7 কেইবাৰ যাব চোৱাচোন 20 1 গুণ 20 20 2 গুণ 40 20 3 গুণ 60 হয়নে অৰ্থাৎ 20 7 কেইবাৰ যাব 3 বাৰ পূৰণ চিন দিয়া আৰু ওপৰত কিমান আছে -3 আছে ইয়াত কি কৰা ব্ৰেকেট দি -3টো লিখা চোৱা এতিয়া তলত যেহেতু 60 আছে ইয়াত 60 লিখা ইয়াত চোৱা 4 লগত 8টো কি আছে পূৰণ হৈছে 4 8 গুণ 32 আৰু যেহেতু মাইনাছ চিন আছে ইয়াত মাইনাছ চিনটো দি লোৱা যেহেতু ইয়াত কি আছে প্লাছ আছে হয়নে আৰু ইয়াত চোৱা মাইনাছ আছে এতিয়া প্লাছ আৰু মাইনাছ যদি পূৰণ কৰোঁ প্লাছ মাইনাছ কিমান হ'ব মাইনাছ আৰু চোৱা 3 3 গুণ কিমান 9 এতিয়া চোৱা তলত আছে 60 60 60 লিখা যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে ইয়াত কি কৰা মাইনাছ চিনটো দি লোৱা আৰু এই 32ৰ লগত কি কৰা 9টো কি কৰা যোগ কৰি দিয়া 32ৰ লগত 9 যোগ কৰাচোন কিমান হয় চোৱা 9 আৰু 2 কিমান 11 11 আৰু 1 হাতত আছে 1 3 আৰু 1 কিমান 4 অৰ্থাৎ ইয়াত কিমান হ'ব -41 আৰু এইটোৱে হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা ডি নাম্বাৰটো কেনেকৈ কৰিবা নাম্বাৰ ডি সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 1 প্লাছ ব্ৰেকেট তাৰপিছত তলত আছে 9 ওপৰত আছে -8 হয়নে ওপৰত আছে -8 এতিয়া চোৱা কেনেকৈ কৰিবা এতিয়া এই যে 1টো আছে এই 1ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা 1 আৰু 9 যদি আমি লসাগুটো উলিয়াওঁ 1 আৰু 9 লসাগু উলিয়ালে কিমান হ'বগৈ 9 হ'ব হয়নে 9 গুণ 9 9 হ'ব লসাগুটো অৰ্থাৎ এই তলত লিখা 9 এতিয়া চোৱা 1 9ত কেইবাৰ যাব চোৱাচোন 9 1 গুণ কিমান হয় 9 হয় হয়নে চোৱা এই তলত যোনটো 1 আছে অৰ্থাৎ এই 1টো 9ত কেইবাৰ যাব 9 বাৰ যাব হয়নে 1 9ত কেইবাৰ যাব 9 বাৰ অৰ্থাৎ ইয়াত লিখা 9 পূৰণ ওপৰত 1 আছে 1 লিখা মাজত যোগ আছে যোগ চিন দিয়া আৰু চোৱা এই 9 9ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ এই তলত যোনটো 9 আছে 9 9ত কেইবাৰ যাব এবাৰ হয়নে আৰু ওপৰত যিহেতু কি আছে -8 আছে এইটো কি কৰা ব্ৰেকেট দি পেলাই -8টো পূৰণ কৰি দিয়ে এতিয়া চোৱা তলত -9 লিখা এই 9 লগত 1টো পূৰণ হৈছে 9 1 গুণ 9 চ' ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ হ'বগৈ আৰু 8 1 গুণ কিমান হ'বগৈ 8 এতিয়া চোৱা তলত 9 আছে 9 লিখা আৰু 9ৰ পৰা 1 বিয়োগ 9ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব অৰ্থাৎ এনচাৰটো কিমান পালোঁ 9/1 এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা ই নাম্বাৰৰ সলিউশন চোৱা প্ৰশ্নটো কিমান লিখা আছে ই নাম্বাৰটো -21/8 হয়নে ইয়াত লিখা -21/8 যোগ তাৰপিছত চোৱা কিমান আছে 35/-4 35/-4 ব্ৰেকেট এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত 21 আৰু 35 কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা 21 আৰু 35ৰ লসাগুটো উলিয়াই লোৱা যেহেতু ইয়াত আছে কিমান 21 ইয়াত আছে 35 হয়নে যদি আমি 7 দি দিব পাৰে 7 দি 21টো কেইবাৰ যাব 3 বাৰ 7 দি 35টোত কেইবাৰ যাব 5 বাৰ হয়নে 5 7 গুণ 35 চোৱা ইয়াত আৰু 3 দি যদি দিওঁ 3 3ত কেইবাৰ যাব এবাৰ আৰু চোৱা 5টোত নাযায় যেহেতু 5টো তল নমাই দিয়ে এতিয়া যিমান আছে ইমান গোটেইকেইটা পূৰণ কৰি দিয়াচোন কিমান হয় চোৱা 7 3 গুণ 21 21ৰ লগত 5 পূৰণ কৰা কিমান হয় চোৱা 21ৰ লগত 5 পূৰণ কৰা 21ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব চোৱা 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ চোৱা লসাগুতে কিমান পাইছোঁ আমি 105 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 105 আৰু চোৱা এতিয়া এই 21টো 105ত কেইবাৰ যাব চোৱাচোন 21 105ত হয়নে 21টো 105ত কেইবাৰ যাব 5 বাৰ হয়নে 21ৰ লগত যদি আমি কি কৰোঁ 5 পূৰণ কৰোঁ কিমান পাম আমি 105 পাম এতিয়া চোৱা 21 105ত কেইবাৰ যাব 5 বাৰ হয়নে ইয়াত লিখা 5 পূৰণ ওপৰত কিমান আছে 8 আছে ইয়াত 8 লিখা মাজত যোগ আছে যোগ চিন দিয়া এতিয়া চোৱা 35 105ত কেইবাৰ যাব চোৱাচোন 35ক যদি আমি কি কৰোঁ 3 বাৰ দিওঁ 3 5 15 15 5 হাতত আছে 1 3 3 গুণ 9 আৰু 1 10 অৰ্থাৎ চোৱা 35 105ত কেইবাৰ যাব 3 বাৰ এই 35টো তলৰ 35টো 105ত কেইবাৰ যাব 3 বাৰ ইয়াত লিখা 3 পূৰণ ওপৰত কিমান আছে -4 আছে
ব্ৰেকেটটো দি কি কৰা -4টো লিখা। এতিয়া চোৱা তলৰ 105ৰ 105টো লিখি লোৱা। এই 5 আৰু 8টো পূৰণ হৈছে 5 8 গুণ কিমান 40 আৰু ইয়াত চোৱা মাইনাছ আছে ইয়াত আছে প্লাছ প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ 3 4 গুণ কিমান 12। এতিয়া চোৱা এই 105ৰ 105টো লিখি লোৱা 105। এতিয়া চোৱা ইয়াত এই আমাৰ যে মাইনাছ চিনটো আছে এই মাইনাছ চিনটো আমাৰ দিবলৈ থাকি গ'ল তলত মাইনাছ চিন কেতিয়াও নাথাকে সেইকাৰণে এই মাইনাছ চিনটো ক'ত আহিবগৈ এই ওপৰত আহিবগৈ ওপৰত লিখিবা আৰু যিহেতু ইয়াত কি কৰিম 5 8 গুণ কিমান 40 আৰু যিহেতু মাইনাছ চিনখন আছে এতিয়া কি কৰে মাইনাছ চিনটো দি দিয়া। এতিয়া চোৱা ইয়াতো যিহেতু মাইনাছ আছে ইয়াতো মাইনাছ আছে ইয়াত কি কৰে এই মাইনাছ চিনটো দিয়া আৰু এই 40ৰ লগত কি কৰে 12টো যোগ কৰা 40ৰ লগত 12 যোগ কৰিলে কিমান হ'ব 52। এইটোৱে হ'ল আমাৰ এই নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা এপ নাম্বাৰটো কেনেকৈ কৰিম এপ নাম্বাৰৰ সলিউশ্যন প্ৰথমে চোৱা প্ৰশ্নটো কেনেকৈ লিখা আছে কি লিখা আছে চোৱা -3 5/4 ইয়াত লিখা আছে -3 5/4 যোগ তাৰপিছত কি আছে চোৱা 2 6/1 হয়নে 2 6/1। এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে এইটো ভাঙি লোৱা তলত 5 আছে 5 লিখা আৰু এইটো মিশ্ৰ ভগ্নাংশত আছে এতিয়া এই 3 লগত 5টো পূৰণ আছে 3 5 গুণ 15 আৰু ওপৰ 4টো কি হৈছে যোগ হৈ আছে 3 5 গুণ 15 আৰু 4 কিমান 19 আৰু যেহেতু মাইনাছ চিন আছে আমি মাইনাছ চিন দি দিয়া মাজত যোগ আছে যোগ দিয়া। এতিয়া চোৱা এইটো তলত 6 আছে 6 লিখা এই 6 লগত প্ৰথমে কি আছে 2টো পূৰণ কৰা 6 গুণ 12 আৰু ওপৰ 1টো কি আছে যোগ হৈ আছে 6 গুণ 12 আৰু 1 কিমান 13। এতিয়া চোৱা এই 5 আৰু 6 কি কৰা লসাগুটো উলিয়াই লোৱা 5 আৰু 6 যদি আমি লসাগু উলিয়াও কিমান হ'ব 30 5 6 গুণ কিমান 30 ইয়াত লিখি দিয়া 30। এতিয়া চোৱা 5 6 গুণ কিমান হয় আমাৰ 30 হয়নে। এতিয়া চোৱা এই 5 30ত কেইবাৰ যাব চোৱাচোন 5 30ত কেইবাৰ যাব 6 বাৰ হয়নে ইয়াত লিখা 6 পূৰণ আৰু ওপৰত কিমান আছে -19ৰ 19টো লিখি দিয়া মাজত আছে যোগ যোগ লিখা আৰু চোৱা 6 30ত কেইবাৰ যাব চোৱাচোন 6টো 30ত কেইবাৰ যায় 5 বাৰ হয়নে ইয়াত লিখা 5 পূৰণ আৰু ওপৰত যিহেতু 13 আছে ইয়াত 13 লিখা। এতিয়া চোৱা এই তলত 32 লিখি দিয়া আৰু এই 19ৰ লগত 6টো পূৰণ হৈ আছে হয়নে ইয়াত 19ৰ লগত 6টো পূৰণ কৰা কিমান হ'ব 6 6 9 54 54 4 7 আছে 5 6 1 6 6 5 11 অৰ্থাৎ কিমান পালো চোৱা 114 আৰু যেহেতু ইয়াত 19ৰ লগত মাইনাছ চিনটো আছে ইয়াত কি কৰা মাইনাছ চিনটো বহাই দিয়া আৰু ইয়াত যেহেতু যোগ আছে যোগ লিখা এই 13ৰ লগত 5টো পূৰণ কৰা 13ৰ লগত 5 পূৰণ কৰা 5 3 গুণ 15 15 5 7 আছে 1 5 1 5 আৰু 1 কিমান 6 অৰ্থাৎ কিমান পালো চোৱা 65। এতিয়া চোৱা তলত 32 লিখা এই 114ৰ পৰা কি কৰা 65টো বিয়োগ কৰা যেহেতু ইয়াত কি আছে মাইনাছ চিন আছে হয়নে 114ৰ পৰা 65টো বিয়োগ কৰা চোৱা 4 ইয়াত আছে 5 যেহেতু নাযায় তেতিয়াহ'লে ইয়াৰ পৰা ধাৰ কৰা ইয়াত ধাৰ কৰিলে কিমান হ'ব 14 14ৰ পৰা 5 গ'লে কিমান 9। এতিয়া চোৱা ইয়াত যেহেতু 1 আছিলে 1 এটা যেহেতু গুচি গ'ল ইয়াত আছে এতিয়া কিমান 0 হয়নে এতিয়া 0ৰ পৰা 6টো নাযায় ইয়াত ধাৰ কৰিলে কিমান 10 10ৰ পৰা 6 গ'লে কিমান 4 অৰ্থাৎ চোৱা কিমান পালো আমি 49 আৰু যেহেতু মাইনাছটো ডাঙৰ হৈ আছে ইয়াত কি কৰা মাইনাছ চিনটো দি দিয়ে অৰ্থাৎ এইটোৱে হ'ল আমাৰ এফ নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত জি নাম্বাৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ জিৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে -4 3/2 প্লাছ তাৰপিছত চোৱা ব্ৰেকেটত কিমান আছে -3 7/2 চোৱা এতিয়া কেনেকৈ কৰিম এই তলত যেহেতু 3 আছে 3 লিখা এই 3 লগত প্ৰথমে 4টো পূৰণ কৰা 3 4 গুণ 12 আৰু ওপৰৰ সংখ্যাটো কি আছে যোগ আছে 12 আৰু 2 কিমান হ'ব 14 আৰু যেহেতু মাইনাছ চিন আছে ইয়াত মাইনাছ চিন দি দিয়া ইয়াত যেহেতু যোগ আছে যোগটো দিয়া আৰু চোৱা ইয়াত তলত 7 আছে 7টো লিখা 7 3 গুণ 21 21 আৰু 2 কিমান হ'ব 23 যেহেতু ইয়াত মাইনাছ চিন আছে ইয়াত মাইনাছ চিনটো দি দিয়া। এতিয়া চোৱা এই 3 আৰু 7ৰ লসাগুটো উলিয়ালে কিমান হ'ব চোৱা 3 আৰু 7ৰ যদি লসাগু উলিয়াও কিমান হ'ব চোৱা 3 7 গুণ কিমান হ'ব 21 হয়নে অৰ্থাৎ লসাগুটো কিমান হ'ব 21 3 7 গুণ 21 হয়নে। এতিয়া চোৱা তলত আছে 3 এই 3 21ত কেইবাৰ যায় 7 বাৰ অৰ্থাৎ ইয়াত লিখা 7 পূৰণ ওপৰত আছে কিমান -14টো লিখি দিয়া যোগৰ যোগ লিখা ইয়াত চোৱা 7 7 অৰ্থাৎ এই যোনটো 7 আছে 7 21ত কেইবাৰ যাব চোৱাচোন 7 21ত কেইবাৰ যাব 3 বাৰ ইয়াত লিখা 3 পূৰণ ওপৰত কিমান আছে চোৱা -23 হয়নে। এতিয়া তলত 21 লিখা এই 14 লগত প্ৰথমে 7টো পূৰণ কৰা 14 লগত 7 পূৰণ কৰা 4 7 গুণ 28 8 আছে 2 7 7 7 2 9 অৰ্থাৎ কিমান হ'ব 98 যেহেতু 14 লগত মাইনাছ আছে ইয়াত মাইনাছ চিনটো দি দিয়া চ' ইয়াত আছে যোগ ইয়াত আছে বিয়োগ প্লাছে মাইনাছে কিমান হ'ব মাইনাছ হ'ব হয়নে আৰু চোৱা এই 23ৰ লগত 3টো পূৰণ কৰা 23ৰ লগত 3 পূৰণ কৰা 3 3 গুণ 9 3 2 গুণ 6 অৰ্থাৎ চোৱা কিমান পালো 69। এতিয়া চোৱা ইয়াত 21 লিখা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে এনেকৈ মাইনাছ থাকিলে কি কৰা এখন মাইনাছ কমন লৈ লোৱা আৰু এই 98ৰ লগত কি কৰা 69টো যোগ কৰা 98ৰ লগত 69টো যোগ কৰা 9 আৰু 8 কিমান হ'ব 17 17 7 7 আছে 1 7 আছে 1 9 আৰু 1 10 আৰু 6 কিমান 16 অৰ্থাৎ চোৱা কিমান পালো 167। এতিয়া চোৱা 21 167ত কেইবাৰ যায় চোৱাচোন 21টো 167ত কেইবাৰ যাব চোৱাচোন 21টোক যদি আমি 7 বাৰ দিওঁ 7 1 গুণ 7 7 2 গুণ 14 হয়নে কিমান পালো 147
21টোক যদি 8 দিয়ে হৰণ কৰোঁ 8 1 গুণ 8 8 2 গুণ 16 যেহেতু কি হৈ যায় চোৱা 168 যেহেতু 167কে বেছি হৈ যায় তাৰ মানে কেইবাৰ যাব 7 বাৰ 7 বাৰ গ'লে কিমান হ'ব 147 এতিয়া বিয়োগ কৰা ইয়াত 7ৰ পৰা 7 গ'লে 0 6ৰ পৰা 4 গ'লে 2 হয়নে অৰ্থাৎ চোৱা বাকী কিমান থাকিল আমাৰ 20 থাকিল হয়নে অৰ্থাৎ এনচাৰটো কিমান পাইছোঁ 7 পাইছোঁ ইয়াত লিখা 7 তলত কিমান আছে 20 আছে এই তলৰ সংখ্যাটো কি হ'ব ওপৰলৈ যাব আৰু এই সাইডৰ 21টো কি হ'ব ইয়ালৈ আহিব আৰু এইটোৱে হ'ল আমাৰ আনসাৰ আৰু যেহেতু ইয়াত মাইনাস চিনটো আছে ইয়াত এই মাইনাস চিনটো দি দিয়া এইটোৱে হ'ল আমাৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে সাবষ্ট্ৰিক্ট দ্য ফলোইং আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে বিয়োগফল নিৰ্ণয় কৰা অৰ্থাৎ আমি যে এই 1 নম্বৰখিনি কৰিছো যোগফল নিৰ্ণয় কৰিছো সেইখিনিৰ নিচিনা ইয়াত কি কৰিব লাগিব আমি বিয়োগফলটো নিৰ্ণয় কৰিব লাগিব আৰু বিয়োগফল নিৰ্ণয় কৰাৰ সময়ত আমি কি কৰিব লাগিব এই তলৰ যোনটো হৰ আছে হৰৰ কি কৰিব লাগিব লসাগুটো উলিয়াই ল'ব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ 1ৰ সলিউশন চোৱা প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 14 ভাগৰ 51 বিয়োগ কিমান আছে চোৱা 2/3 হয় 2/3 এতিয়া চোৱা এই যোনটো হৰ আছে হৰৰ কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা 14 আৰু 2 এতিয়া চোৱা যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 14ত কেইবাৰ যাব 7 বাৰ আকৌ 2 2ত কেইবাৰ যাব এবাৰ হয়নে চোৱা যেহেতু আৰু এই 7টোত কোনটো সংখ্যা দি যাব চোৱা 2 দি নাযায় 3 দি নাযায় 4 দি নাযায় 5 দি নাযায় 6 দি নাযায় 7 দি যাব হয়নে 7 7ত কেইবাৰ যাব এবাৰ আৰু যেহেতু 7 একত নাযায় একটো কি হ'ব তল নমাই দিয়ে এতিয়া চোৱা 7 2 গুণ কিমান হ'ব 14 14 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 14 হ'বগৈ আকৌ 14 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 14 অৰ্থাৎ আমাৰ LCM টো কিমান পাইছো আমি 14 হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰা যে 14 আৰু 2 লসাগুতে কিমান পাইছো 14 এতিয়া চোৱা 14 পূৰণ x 14 1 গুণ কিমান হ'ব 14 অৰ্থাৎ 14 সংখ্যাটো 14ত কেইবাৰ যাব এবাৰ ইয়াত লিখা 1 অৰ্থাৎ এই 14ত কেইবাৰ যাব এবাৰ পূৰণ ওপৰত কিমান আছে 51 51টো লিখা ইয়াত আছে মাইনাস ইয়াত মাইনাস চিনটো দিয়া আৰু 2 14ত কেইবাৰ যাব চোৱাচোন 2 7 গুণ কিমান হয় 2 7 গুণ 14 অৰ্থাৎ 2 14ত কেইবাৰ যায় 7 বাৰ ইয়াত লিখা 7 পূৰণ ওপৰত যেহেতু 3 আছে ইয়াত 3 লিখা এতিয়া চোৱা তলত কিমান আছে 14 লিখা 51 লগত 1টো পূৰণ হৈছে 51 লগত 1 পূৰণ কৰিলে কিমান হ'ব 51 হ'ব আৰু ইয়াত যেহেতু মাইনাস চিন আছে মাইনাস চিন দিয়া আৰু 3 7 গুণ কিমান 21 এতিয়া চোৱা এই তলত 14 লিখা আৰু এতিয়া কি কৰা এই 51ৰ পৰা 21টো বিয়োগ কৰা 51ৰ পৰা 21 বিয়োগ কৰা 1ৰ পৰা 1 গ'লে 0 5ৰ পৰা 2 গ'লে কিমান 3 অৰ্থাৎ চোৱা আমি কিমান পালো 30 হয়নে এতিয়া চোৱা ইয়াতো যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা আছে আমি যদি 2 দি কাটাকাটি কৰোঁ 2 দি 14ত কাটিলে কেইবাৰ যাব 7 বাৰ 2 14ত যাব 7 বাৰ আকৌ 2 30ত কেইবাৰ যাব 15 বাৰ হয়নে অৰ্থাৎ চোৱা আমি কিমান পালো তলত পালো কিমান 7 ওপৰত পাইছো কিমান 15 হয়নে ওপৰত পাইছো কিমান 15 এতিয়া চোৱা এই 7 15ত কেইবাৰ যায় চোৱাচোন 7টো দি এতিয়া কি কৰা 15ক হৰণ কৰাচোন 7 2 গুণ 7 1 গুণ 7 7 2 গুণ কিমান 7 2 গুণ 14 15 পৰা 14 গ'লে 1 অৰ্থাৎ চোৱা কিমান পাইছো এনসাৰটো পাইছো 2 তলত পাইছো কিমান 1 1টো কি হ'ব ওপৰলৈ যাব আৰু এই তলৰ 7টো কি হ'বগৈ অৰ্থাৎ তলৰ নহয় এই 4ৰ 7টো কি হ'বগৈ তললৈ আহিব অৰ্থাৎ এনসাৰটো কিমান 2/7 এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3/2 মাইনাছ ব্ৰেকেট দি পেলাই মাইনাছ 3/1 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত চোৱা ইয়াতো কিমান আছে 3 আছে হৰটো ইয়াৰো কিমান আছে হৰটো 3 আছে মানে যেহেতু হৰ দুটো একে হৈ আছে তাৰমানে কি কৰা ইয়াৰ লসাগুটো কিমান হ'ব 3 হ'বগৈ যদি হৰটো একে থাকে তেতিয়াহ'লে যিকোনো এটা সংখ্যা ইয়াত বহাই দিলে হৈ গ'ল হয়নে এতিয়া চোৱা এই 3 3টো এবাৰে যাব অৰ্থাৎ এতিয়া কি কৰা এই ওপৰৰ যোনটো 2 আছে 2টো লিখি দিয়া আৰু ইয়াৰ মাইনাছৰ মাইনাছ লিখি দিয়া আৰু ইয়াত কিমান আছে মাইনাছৰ মাইনাছ লিখি আৰু 1ৰ 1টো লিখি দিয়া এতিয়া চোৱা তলত 3টো লিখা ইয়াত 2 লিখা এই মাইনাছৰ লগত মাইনাছ লিখি আছে পূৰণ হৈছে মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'ব প্লাছ আৰু এই 1ৰ 1টো লিখি দিয়া এতিয়া চোৱা তলত 3 লিখা 2 1 কিমান 3 এতিয়া 3 কাটিব পাৰি এতিয়া 3 3 কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ এনসাৰটো কিমান হ'বগৈ 1 এইটোৱে হ'ল আমাৰ 2 নম্বৰটো এনসাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 1 মাইনাছ তাৰপিছত ব্ৰেকেট তাৰপিছত ইয়াত আছে মাইনাছ 9/8 এতিয়া চোৱা কেনেকৈ কৰিম এই যোনটো 1 আছে 1ৰ তলত কি আছে এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা 9 আৰু 1ৰ যদি লসাগু উলিয়াওঁ কিমান হ'ব 9 হ'বগৈ হয়নে অৰ্থাৎ 9 1 গুণ কিমান হ'ব 9 হ'বগৈ হয়নে এতিয়া চোৱা এই 1টো 9ত কেইবাৰ যাব চোৱা 1 9ত কেইবাৰ যাব 9 বাৰ ইয়াত লিখা 9 পূৰণ ওপৰত যেহেতু 1 আছে 1 লিখা এই মাইনাছৰ মাইনাছটো লিখি দিয়া আৰু চোৱা এই 9 9ত কেইবাৰ যাব এবাৰ হয়নে 9 9ত কেইবাৰ যায় এবাৰ ইয়াত লিখা 1 আৰু ইয়াত পূৰণ দি পেলাই ওপৰত কি আছে চোৱা -8ৰ 8টো লিখি দিয়া এতিয়া চোৱা এই 9 9 লিখা 9 লগত 1টো পূৰণ হৈ আছে ইয়াত 9 1 গুণ কিমান হ'ব 9 আৰু চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছে পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব আৰু 8 1 গুণ কিমান হ'ব 8 এতিয়া চোৱা তলত 9 আছে 9 লিখা 9 আৰু 8 যদি যোগ কৰি কিমান হ'ব 17 হ'ব হয়নে 9 আৰু 8 কিমান হ'ব 17 এতিয়া চোৱা 9 17ত কেইবাৰ যায় চোৱাচোন 9 17ত কেইবাৰ যায় 9 9 পঢ়া 9 1 গুণ 9 9 2 গুণ 18 18 হ'লে যেহেতু বেছি হৈ যায় তাৰমানে কেইবাৰ যাব এবাৰ 9 1 গুণ
ন এটা এই 7ৰ পৰা 9টো নাযায় অৰ্থাৎ ইয়াত ধাৰ কৰিলে 17 17ৰ পৰা 9 গ'লে কিমান হ'বগৈ 8 অৰ্থাৎ চোৱা কিমান পালো এনচাৰটো পালো 1 তলত পাইছো এই তলৰ এই 8টো কি হ'ব ওপৰলৈ যাব আৰু এই চাইডৰ 9টো কি হ'ব তললৈ আহিব অৰ্থাৎ কিমান পালো চোৱা 1 9/8 এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো নাম্বাৰ 4ৰ সলিউশন চোৱা 4 নম্বৰটো কিমান লিখা আছে যে ব্ৰেকেটত -4 3/2 ব্ৰেকেট -4 3/2 ব্ৰেকেট বন্ধ তাৰপিছত চোৱা কি আছে মাইনাছ আকৌ ব্ৰেকেট -3 আকৌ কি আছে চোৱা তল কিমান আছে চোৱা -7 হয়নে তলৰ এইটো -7 নাই চোৱা আমাৰ অসমীয়াত চাই লোৱা কি আছে চোৱা এইটো চোৱা 7 আছে অকল হয়নে অৰ্থাৎ তলত আছে কিমান 7 ওপৰত আছে কিমান 2 এতিয়া চোৱা কেনেকৈ সলিউশন কৰিম প্ৰথমে এই ব্ৰেকেটটো দি লোৱা যেহেতু তলত 3 আছে ইয়াত 3 লিখি লোৱা এই 3 লগত প্ৰথমে চাইটো কি আছে পূৰণ হৈছে 3 4 গুণ 12 আৰু ওপৰৰ সংখ্যাটো যোগ হৈ আছে 3 4 গুণ 12 আৰু 2 কিমান 14 আৰু যেহেতু মাইনাছ আছে এই মাইনাছটো ওপৰত দি দিয়া ব্ৰেকেটটো বন্ধ কৰা এই মাইনাছটো দিয়া ইয়াত ব্ৰেকেট দিয়া আকৌ এই তলত যেহেতু 7 আছে 7 লিখি লোৱা এই 7 লগত 3টো কি আছে পূৰণ 7 3 গুণ 21 21 লগত 2টো কি আছে যোগ হৈছে 21 আৰু 2 কিমান হ'ব 23 আৰু যেহেতু ইয়াত মাইনাছ আছে এই মাইনাছটো ওপৰত লিখি দিয়ে ব্ৰেকেটটো বন্ধ কৰা এতিয়া চোৱা এই 3 আৰু 7 কি কৰা লসাগুটো উলিয়াই লোৱা 3 আৰু 7 লসাগু উলিয়ালে কিমান হ'ব 3 7 গুণ 21 21 লিখিলো অৰ্থাৎ 3 7 গুণ কিমান 21 লসাগুটো আমি পালো 21 এতিয়া চোৱা এই 3 21ত কেইবাৰ যাব এই 3 21ত কেইবাৰ যাব 7 বাৰ ইয়াত লিখা 7 পূৰণ ওপৰত কিমান আছে চোৱা -14 14টো লিখি লোৱা ইয়াত যেহেতু মাজত কি আছে মাইনাছ আছে মাইনাছ চিনটো দি লোৱা আৰু ইয়াত আছে তলত আছে 7 7টো 21ত কেইবাৰ যাব চোৱাচোন 7 21ত কেইবাৰ যায় 3 বাৰ ইয়াত লিখা 3 পূৰণ আৰু ইয়াত চোৱা কিমান আছিলে -23 এতিয়া চোৱা এই 21ৰ 21টো লিখি লোৱা এই 14ৰ লগত 7টো পূৰণ কৰা 14ৰ লগত 7 পূৰণ কৰা 4 7 গুণ 28 8 ভাগ আছে 2 7 7 7 2 কিমান 7 2 9 হয়নে অৰ্থাৎ কিমান পালো চোৱা 98 যেহেতু ইয়াত মাইনাছ চিন আছে ইয়াত কি কৰা এই মাইনাছ চিনটো লিখি লোৱা আৰু ইয়াত চোৱা কিমান আছে ইয়াত মাইনাছ ইয়াতো মাইনাছৰ লগত মাইনাছ কি হৈছে পূৰণ হৈ আছে হয়নে মাইনাছে পূৰণ কৰিলে কি হৈ যায় এইটো প্লাছ হৈ যায় আৰু 23ৰ লগত 3টো পূৰণ কৰা 23ৰ লগত 3 পূৰণ কৰা 3 3 গুণ 9 3 2 গুণ 6 অৰ্থাৎ চোৱা কিমান 69 এতিয়া তলত আছে কিমান 21 লিখা ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ যেহেতু মাইনাছটো ডাঙৰ হৈ আছে ইয়াত মাইনাছ আহিব এই 98ৰ পৰা 69টো বিয়োগ কৰা 98ৰ পৰা 69টো বিয়োগ কৰা 8ৰ পৰা 9 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব 18 18ৰ পৰা 9 গ'লে 9 ইয়াত 9 আছিলে যেহেতু এটা গুচি গ'ল ইয়াত আছে এতিয়া কিমান 8 8ৰ পৰা 6 গ'লে কিমান 2 অৰ্থাৎ কিমান পালে চোৱা 29 এতিয়া চোৱা এই 21 29ত কেইবাৰ যায় চোৱাচোন 21টো দি পেলাই 29টো হৰণ কৰা 21 29ত যাব এবাৰ 21 গুণ কিমান 21 এতিয়া 9ৰ পৰা 1 গ'লে কিমান 8 অৰ্থাৎ এনচাৰটো কিমান পালো 1 ইয়াত লিখা 1 আৰু তলৰ 8টো কি হ'ব ওপৰলৈ যাব আৰু সাইডৰ 21টো কি হ'ব তললৈ নামিব আৰু যেহেতু ইয়াত কি আছে মাইনাছ চিনটো আছে কি কৰা মাইনাছ চিনটো দি দিয়ে এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশন চোৱা 5 নম্বৰটো কিমান লিখা আছে -12/8 হয়নে ইয়াত লিখা আছে -12/8 মাইনাছ তাৰপিছত ব্ৰেকেটত আছে -4 তলত আছে কিমান 35 ব্ৰেকেট এতিয়া চোৱা কেনেকৈ কৰিম এই প্ৰথমে তলত কিমান আছে ইয়াত 12 আৰু 35 হয়নে 12 আৰু 35ৰ প্ৰথমে কি কৰা লসাগুটো উলিয়াই লোৱা 12 আৰু 35ত কি কৰা প্ৰথমে ডাইৰেক্ট পূৰণ কৰি দিয়ে এতিয়া চোৱা 5 দুগুণ কিমান 10 10ৰ শূন্য হাতত আছে 1 3 2 গুণ 6 আৰু 1 কিমান 7 এটা কৰি এৰি দিয়া 5 1 গুণ 5 3 1 গুণ 3 হয়নে 0 7 5 12 12 2 হাতত আছে 1 3 আৰু 1 কিমান 4 অৰ্থাৎ চোৱা লসাগু কিমান পাম আমি 420 এতিয়া চোৱা এই 12 420ত কেইবাৰ যাব চোৱা 12ৰ লগত যদি আমি কি কৰোঁ 35 পূৰণ কৰোঁ 12ৰ লগত চোৱা 12ৰ লগত 35 পূৰণ কৰিছোঁ আমি কিমান পাইছোঁ 420 হয়নে 12ৰ লগত 35 পূৰণ কৰিলে কিমান পায় 420 পায় এতিয়া চোৱা এই 12 420ত কেইবাৰ যায় 12 420ত কেইবাৰ যাব 35 বাৰ ইয়াত লিখা আছে 35 পূৰণ আৰু ওপৰত কিমান আছে 8 আৰু এই যেহেতু মাইনাছটো তলত আছে মাইনাছটো ক'ত লিখিম আমি ওপৰত উঠি যাব অৰ্থাৎ ওপৰত লিখিম আমি এই -8ৰ লগত লিখিম অৰ্থাৎ 8ৰ লগত আমি মাইনাছটো লিখি দিম আৰু যেহেতু ইয়াত মাইনাছ আছে মাইনাছ চিনটো দিয়া আৰু চোৱা এই 35 420ত কেইবাৰ যাব 12 বাৰ অৰ্থাৎ ইয়াত লিখা 12 এই 35টো 420ত কেইবাৰ যাব 12 আৰু ওপৰত কিমান আছে চোৱা মাইনাছ পূৰণ দিয়া আৰু যেহেতু ওপৰত কিমান আছে -4টো লিখা এতিয়া চোৱা তলত কিমান আছে 420 লিখা আৰু চোৱা এই 35ৰ লগত কি আছে 8টো পূৰণ হৈ আছে 35ৰ লগত 8 পূৰণ কৰা 5 8 গুণ 40 40ৰ 0 হাতত আছে 4 3 8 গুণ 24 24 আৰু 4 কিমান 28 ইয়াত লিখা আছে 280 আৰু যেহেতু ইয়াত চোৱা এইটোৰ লগত মাইনাছ চিনটো আছে ইয়াত কি কৰা মাইনাছ চিন লিখা আৰু ইয়াত চোৱা কি আছে মাইনাছ আৰু ইয়াতো মাইনাছে পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাবগৈ এতিয়া 12ৰ লগত 4টো পূৰণ কৰা 12ৰ লগত 4 পূৰণ কৰা 4 2 গুণ 8 4 1 গুণ 4 অৰ্থাৎ চোৱা কিমান পালো 48 এতিয়া চোৱা এই 420 লিখি লোৱা ইয়াত আছে কিমান চোৱা 280 যেহেতু মাইনাছত আছে ইয়াত আছে প্লাছত এই মাইনাছৰ পৰা কি কৰা প্লাছটো কি কৰা বিয়োগ কৰি দিয়া 280ৰ পৰা কিমান 48 টো বিয়োগ কৰা চোৱা ইয়াত আছে 0 0 পৰা 8টো নাযায় ইয়াৰ পৰা ধাৰ কৰিলে 10 10ৰ পৰা 8 গ'লে 2
ইয়াত যেহেতু 8 আছিলে যেহেতু এটা গুচি গ'ল 7 7ৰ পৰা 4 গ'লে 3 আৰু ইয়াত আছে 2 2 লিখা অৰ্থাৎ চোৱা কিমান থাকিব 232 আৰু যেহেতু মাইনাছটো ডাঙৰ ইয়াত মাইনাছ চিনটো দি দিয়ে এতিয়া চোৱা এতিয়া 420 ইয়াতো যেহেতু যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা আছে কাটাকাটি কৰি দিয়াচোন চোৱা যদি আমি 2 দিয়ে কাটো 2 দিয়ে কাটিলে 2ত যাব এবাৰ 3 অৰ্থাৎ 32 32ত যাব 16 বাৰ আৰু 2 দিয়ে তো কাটিলে কেইবাৰ যাব চোৱা 4 যাব 2 বাৰ আৰু 20ত যাব 10 বাৰ যেহেতু চোৱা ইয়াতো যুগ্ম সংখ্যা আছে আকৌ 2 দিয়ে কাটা 2 দিয়ে 2ত কাটিলে কেইবাৰ যাব চোৱা এবাৰ আৰু এই 10টো কাটিলে 2 কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ কিমান হ'ব 105 আৰু এইটোক যদি আমি 2 দিয়ে কাটো কেইবাৰ যাব চোৱা 11 অৰ্থাৎ 116টোক 2 দিয়ে কাটাচোন চোৱা 2 11ত কেইবাৰ যাব চোৱা 5 বাৰ হয়নে 2 5 গুণ কিমান 10 এতিয়া চোৱা 6টো তললৈ নমাই দিয়ে 1টো তললৈ নমাই দিয়ে এতিয়া চোৱা ইয়াত আছে 2 ইয়াত আছে 16 2 16ত কেইবাৰ যাব 2 8 গুণ হয়নে 2 8 গুণ কিমান 16 16ৰ পৰা 16 গ'লে 0 অৰ্থাৎ কেইবাৰ যাব 58 বাৰ অৰ্থাৎ 2 দিয়ে 116টো কাটিলে কেইবাৰ যাব 58 বাৰ এতিয়া চোৱা কিমান পাইছোঁ ইয়াত পাইছোঁ 105 আৰু ওপৰত পাইছোঁ কিমান 58 আৰু যেহেতু ইয়াত মাইনাছ চিন আছে ইয়াত মাইনাছ চিনটো দি দিয়া আৰু এইটো হ'ল আমাৰ 5 নম্বৰ এতিয়া চোৱা 6 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখিলা কিমান আছে চোৱা -2 9/1 ইয়াত আছে -5 এতিয়া চোৱা এই যোনটো 5 আছে 5ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া চোৱা প্ৰথমে কি কৰে এইটো প্ৰথমে ভাঙি লোৱা এই তলত কিমান আছে 9ৰ 9টো লিখা 9ৰ লগত 2টো পূৰণ কৰা 9 2 18 আৰু একে কিমান 19 আৰু যেহেতু মাইনাছ চিন আছে মাইনাছটো দি লোৱা আৰু এই মাইনাছৰ মাইনাছ লিখা 5ৰ 5টো লিখা আৰু এই 5ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা এতিয়া কি কৰা এই 9 আৰু 1ৰ যদি লসাগু উলিয়া কিমান হ'ব 9 হ'বগৈ হয়নে এতিয়া চোৱা এই 9 9ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ 9 1 গুণ কিমান হয় 9 অৰ্থাৎ চোৱা এই 9 9ত কেইবাৰ যায় এবাৰ 9 9ত কেইবাৰ যাব এবাৰ পূৰণ আৰু ওপৰত কিমান আছে -19 19টো লিখি দিয়া ইয়াত কি আছে মাজত কি আছে মাইনাছ আছে মাইনাছ চিনটো দিয়া এতিয়া চোৱা তলত এটা কি আছে 1 আছে হয়নে এই 1টো 9ত কেইবাৰ যাব 9 বাৰ এই 1 9ত কেইবাৰ যাব 9 বাৰ যাব ইয়াত লিখা 9 পূৰণ আৰু ওপৰত কিমান আছে চোৱা 5ৰ 5টো লিখা এতিয়া চোৱা এই তলত 9ৰ 9 লিখা 19ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 19 যেহেতু মাইনাছ চিন আছে মাইনাছ দি দিয়া আৰু ইয়াত কিমান আছে মাইনাছৰ মাইনাছ দিয়া 5 9 গুণ কিমান হ'ব 5 9 গুণ 45 এতিয়া চোৱা তলত 9 আছে 9 লিখা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে হয়নে এখন মাইনাছ কমন লৈ লোৱা আৰু 45ৰ লগত 9টো কি কৰা যোগ কৰি দিয়া 45ৰ লগত 9টো কি কৰা অৰ্থাৎ 19টো যোগ কৰা 9 আৰু 5 কিমান 14 14 4 হাতত আছে 1 4 1 5 আৰু 1 6 অৰ্থাৎ চোৱা কিমান পালো 64 এতিয়া চোৱা 9 64ত কেইবাৰ যায় চোৱাচোন 9 দি 64টো হৰণ কৰা 9 64টো 9 নিউটাটো পঢ়াচোন 5 9 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 হয়নে 9 7 গুণ কিমান 63 আৰু 4 পৰা 3 গ'লে 1 অৰ্থাৎ চোৱা কিমান পালো এনসাৰটো পালো 7 7 আৰু ইয়াত তলৰ 1টো ওপৰলৈ যাব আৰু সাইডৰ 9টো কি হ'বগৈ তললৈ নামিব আৰু যেহেতু মাইনাছ চিনটো আছে ইয়াত কি কৰে এই মাইনাছ চিনটো দি দিয়ে আৰু এইটোৱে হ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 7 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন চোৱা কি লিখা আছে 7 মাইনাছ ইয়াত লিখা আছে 7 মাইনাছ তাৰপিছত চোৱা কি আছে ব্ৰেকেট -2 তাৰপিছত 9 ভাগত 2 হয়নে ইয়াত লিখা আছে 9/2 ব্ৰেকেটটো বন্ধ কৰা এতিয়া চোৱা এই 7 7 লিখা মাইনাছৰ মাইনাছ লিখা আৰু ব্ৰেকেটৰ ব্ৰেকেট দিয়ে এই 9টো যেহেতু তলত আছে কি কৰা 9টো লিখি লোৱা এই 9 লগত প্ৰথমে কি কৰিছে 2টো পূৰণ কৰা 9 2 18 18 আৰু 2 কিমান হ'ব 20 আৰু যেহেতু মাইনাছ চিন আছে মাইনাছ চিনটো দি দিয়া এতিয়া চোৱা এই যোনটো 7 আছে 7ৰ তলত কি আছে এটা 1 আছে এতিয়া চোৱা এই 9 আৰু 1ৰ যদি লসাগু উলিয়াই কিমান হ'ব 9 হ'বগৈ 9 1 গুণ 9 হয়নে এতিয়া চোৱা যেহেতু ইয়াত 1 আছে হয়নে অৰ্থাৎ 1 9ত কেইবাৰ যাব 9 বাৰ এই 1টো 9ত কেইবাৰ যাব 9 বাৰ যাব পূৰণ যেহেতু 7 আছে 7 লিখা ইয়াত মাইনাছ আছে মাইনাছটো দিয়া আৰু এই 9 9ত কেইবাৰ যাব এবাৰ যাব হয়নে এবাৰ 9 9ত কেইবাৰ যায় এবাৰ যায় হয়নে 9 9ত কেইবাৰ যায় এবাৰ এইকাৰণে 1 লিখিলোঁ পূৰণ আৰু ওপৰত কিমান আছে চোৱা -20 22 লিখি দিয়ে এতিয়া চোৱা ইয়াত 9 আছে 9 লিখা এতিয়া এয়া পূৰণ কৰা 7 9 গুণ কিমান 63 আৰু ইয়াত চোৱা মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ যোগ কৰিলে কিমান হ'ব প্লাছ 20 1 গুণ কিমান হ'ব 20 এতিয়া চোৱা তলত 9 আছে 9 লিখা 63 লগত 22 পূৰণ কৰা সৰি পূৰণ নহয় যোগ যেহেতু যোগ চিন আছে যোগ কৰা 63 লগত 20 যোগ কৰা 3 আৰু 0 3 6 2 8 অৰ্থাৎ চোৱা কিমান পালো 83 এতিয়া 9 দি 83 টো হৰণ কৰা 9 দি 83 টো হৰণ কৰা চোৱা কিমান বাৰ যায় 9 নিউটাটো পঢ়াচোন 9 9 গুণ কিমান 9 9 গুণ 81 হয়নে 3 পৰা 1 গ'লে 2 অৰ্থাৎ চোৱা কিমান পালো এনসাৰটো পালো 9 তলত আছে কিমান 2 2টো ওপৰলৈ যাব আৰু এই সাইডৰ 9টো কি হ'ব তললৈ আহিব হয়নে এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনসাৰ ধন্যবাদ আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা